হাপেখাটি সীমান্তৱৰ্তী বাৰেগাঁৱত আয়ুষ্মান মন্দিৰ আধাৰশিলা স্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। অসম অৰুণাচল আৰু নাগালেণ্ড ত্ৰিবেণী সংগম হাপেখাটি মৌজা। হাপেখাটি মৌজাৰ সীমান্তৱৰ্তী বাৰেগাঁৱত আজি দিনৰ প্ৰায় 2 বজাত হাপেখাটি মহকুমা স্বাস্থ্য বিষয়া চন্দন বৰবৰুৱাই আধৰা অনুষ্ঠানত সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰায় 52 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া আয়ুষ্মান মন্দিৰ তথা স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত স্থানীয় সমাজকৰ্মী তথা শিক্ষক ফণীন্দ্ৰ শইকীয়া, বিজেপি যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পবি গগৈ, নৱকান্ত শইকীয়া, হৰিদেৱ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী উষা গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক হৰেণ গগৈ, বিপুল মহন্তকে প্ৰমুখ্যে কৰি ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আয়ুষ মন্দিৰ যি আধাৰশিলা কৰা হ'ল, এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ সন্মানীয় বৰহাট মডেল হাইস্কুলৰ প্ৰধান শিক্ষক ফণীন্দ্ৰনাথ শইকীয়া ডাঙৰীয়া, লগতে ইয়াত উপস্থিত থকা ডাক্তৰ চন্দন বৰুৱা ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য পবি গগৈ ডাঙৰীয়া, আহোম ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য তথা প্ৰাক্তন সোণাৰী ৱাৰ্ড কমিশ্যনাৰ তথা প্ৰাক্তন উপ সভাপতি গিৰিং গগৈ ডাঙৰীয়া, আমাৰ নতুনকৈ অৰ্থাৎ নৱনিৰ্বাচিত সভাপতি হাপেখাটি মণ্ডলৰ প্ৰাঞ্জল গগৈ ডাঙৰীয়া, প্ৰাক্তন শিক্ষক হৰেণ গগৈ ডাঙৰীয়া, প্ৰাক্তন আমাৰ সভাপতি বাৰেগাঁওস্থিত সত্যনাগুৰি প্ৰাথমিক উপস্বাস্থ্য কেন্দ্ৰৰ ইয়াক উন্নীতকৰণ কৰি কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে এটা আয়ুষ মন্দিৰ নিৰ্মাণ কাৰ্য হাতত লৈছে। আজি শুভ উদ্বোধন আধাৰশিলা কৰিলে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰদেৱে। প্ৰায় 52 লাখ টকাৰে ব্যয়েৰে এই আয়ুষ মন্দিৰটো নিৰ্মাণ হ'ব। আমি সামগ্ৰিকভাৱে বালিখেটীয়া, বহলহাবি, বাৰেগাঁও, বোকাপথাৰ, হুলুঙামৰা, পশ্চিম বালিখেটীয়া ৰাইজে চৰকাৰৰ ওচৰত কৃতজ্ঞ। চৰকাৰে যি উন্নয়নমুখী যাত্ৰা আৰম্ভ কৰিছে, সেই যাত্ৰাৰে অংশ হিচাপে আজি এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত আয়ুষ মন্দিৰটো আধাৰশিলা কৰিলে মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰদেৱে। তেখেতে বহুখিনি উন্নয়নৰ আঁচনি, চৰকাৰ উন্নয়নৰ আঁচনিৰ কথা ইতিমধ্যে ব্যাখ্যা কৰি গৈছে। আমি পুনৰ ধৰ্মেশ্বৰ কোঁৱৰদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিম ৰাইজে যে যিজন ঠিকাদাৰে নবনাওক কিয়, এই আয়ুষ মন্দিৰটো যাতে সুন্দৰ ৰূপত নিৰ্মাণ হৈ উঠে আৰু ভৱিষ্যতে যাতে দুখীয়া ৰোগীয়াসকলে ইয়াত চিকিৎসাৰ সা সুবিধা পায়, তাৰ কাৰণে ডিপাৰ্টমেণ্টে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী, মাননীয় বিধায়ক, মাননীয় সংসদ, দলীয় কাৰ্যকৰ্তা সকলোকে আমাৰ ৰাইজৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।